নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, সমাগত অসমীয়া নৱবৰ্ষ। প্ৰিয় দৰ্শক, নতুন বছৰ মানেই হৈছে কেলেণ্ডাৰ। আমি সকলোৱে নতুন বছৰত আমাৰ ঘৰখনলৈ এখন কেলেণ্ডাৰ ক্ৰয় কৰি লৈ আনো। কিন্তু প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ বাস্তুশাস্ত্ৰৰ অনুসৰি আপুনি আপোনাৰ ঘৰখনত যিখন আপুনি নৱবৰ্ষত কেলেণ্ডাৰ ক্ৰয় কৰি আনিব, সেই কেলেণ্ডাৰখন আপুনি কোনটো ঠাইত আপোনাৰ ঘৰত ৰখাটো খুবেই উচিত। যদি শাস্ত্ৰৰ অনুযায়ী আপুনি ঘৰখনত কেলেণ্ডাৰ নাৰাখে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত বহুতো বিপদ বিঘিনি আহিব আৰু ঘৰখনলৈ চৰম দৰিদ্ৰতাৰ আগমন ঘটিব। দুখ দুৰ্গতি সৰ্বপ্ৰকাৰে ঘৰখনলৈ অপায় অমংগল আহিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম নৱবৰ্ষত আপুনি ক্ৰয় কৰি অনা সেই কেলেণ্ডাৰখন আপুনি ঘৰৰ কোন ঠাইত ৰখাটো খুবেই শুভ আৰু কোন ঠাইত আপুনি ভুলতো কেতিয়াও ৰাখিব নালাগে। আৰু এইটো আপোনাক শ্বেয়াৰ কৰিম প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত আপুনি কেনেধৰণৰ কেলেণ্ডাৰ ৰখাটো উচিত নহয় একেবাৰে, যাৰ ফলত আপোনাৰ সন্তানৰ শিক্ষাত বাধা আহিব পাৰে। যদি প্ৰিয় দৰ্শক, আমি ক'ব খোজে এই বাস্তুশাস্ত্ৰৰ যিসমূহ নীতি নিয়ম আপোনাক ক'বলৈ আগবাঢ়িছোঁ, এই নিয়মসমূহ যদি আপুনি পালন নকৰে, তেতিয়াহ'লে ঘৰখনৰ কোনো সদস্যই ভালদৰে জীৱনত সফলতা হ'বৰ বাবে সক্ষম নহ'ব। যিয়ে কাম কৰিব সেই কামত বাধা আহি পৰিব। কেনেকৈ আহিব সেই বাধা আপুনি নিজেই গমকেই নাপাব। আৰু লগতে আপোনাৰ সন্তানৰ আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়ে এই ভুল দিশত কেলেণ্ডাৰ ৰখাৰ ফলতেই। গতিকে প্ৰিয় দৰ্শক, আপুনি ক্ৰয় কৰি অনা সেই কেলেণ্ডাৰখন আপুনি কেনেকৈ ৰখাটো আপোনাৰ ঘৰখনৰ বাবে, ঘৰৰ উন্নতিৰ বাবে, সন্তানৰ শিক্ষাৰ ক্ষেত্ৰৰ বাবে অতিকৈ শুভ হয়। আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আপুনি সকলোবিলাক কথা সুন্দৰভাৱে জানি লওক, তেতিয়া আপুনি কোনো ধৰণৰ বিপদৰ সন্মুখীন হ'বলগীয়া নহ'ব। আৰু আপুনি যদি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লৈ কথাখিনি জানি লয়, তেতিয়াহ'লে আপোনাৰ ঘৰৰ ওচৰৰ আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ পৰিয়ালৰ সদস্যসকলকো আপুনি 10জনক আপুনি ক'ব পাৰিব কোন ঠাইত কেলেণ্ডাৰখন ৰখাটো খুবেই শুভ। আপোনাৰ লগতে আপুনি আৰু 10জনকো উপকাৰ কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে নিশ্চয় তলৰ কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে এটা ভিডিঅ'টো লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ অসমীয়া নতুন বছৰটো আৰম্ভ হোৱাৰ আগতেই বাৰু আপোনাৰ ঘৰলৈ আপুনি কেলেণ্ডাৰ আনিলেনে? যদি আনিলে আপুনি অৱশ্যেই তলৰ কমেণ্ট ছেকশ্যনত জনাব আপুনি কোনটো দিশত সেই কেলেণ্ডাৰখন ৰাখিছে। আমি ক'ব খোজা দিশত আছেনে নাই, আপুনি ৰাখিছেনে নাই, অৱশ্যেই ভিডিঅ'টোৰ শেষত আপুনি জনাব। প্ৰিয় দৰ্শক, মানুহৰ জীৱনত অতিকৈ প্ৰয়োজন হোৱা বস্তুটোৱেই হৈছে কেলেণ্ডাৰখন। এখন কেলেণ্ডাৰে কেৱল দিন বা তাৰিখেই নহয় প্ৰিয় দৰ্শক, গোটেই বছৰটোৰ অনুষ্ঠান, পৰ্ব, পূজা পাতল, তিথি সকলো বিষয়ে আমাক অৱগত কৰে কেলেণ্ডাৰখনে। আৰু বাস্তুশাস্ত্ৰই কৈছে যে সেই কেলেণ্ডাৰখন ঘৰৰ য'তে ত'তে ওলোমাই ৰখাটো একেবাৰে অশুভ। কিয়নো বাস্তুশাস্ত্ৰৰ অনুসৰি সঠিক দিশত ঘৰখনৰ কেলেণ্ডাৰখন নাথাকিলে তেতিয়া ঘৰখনত হাই কাজিয়াও বৃদ্ধি হয়, ঘৰখনৰ সুখ সমৃদ্ধিও অভাৱ হৈ পৰে। কেৱল ইমানেই নহয়, এটা আপোনাৰ সৰু ভুলে আপোনাৰ উন্নতিৰ পথতো বাধাৰ সৃষ্টি কৰি তুলিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি সুন্দৰভাৱে সকলোবিলাক কথা জানি লওঁ।
প্ৰিয় দৰ্শক, অসমীয়া নতুন বছৰৰ নতুন মাহ যিহেতু সমাগত, যদি আপুনি কেলেণ্ডাৰ ঘৰলৈ আনিলে বহাগ মাহৰ আগতেই, তেতিয়া আপুনি সেই কেলেণ্ডাৰ ভুলতো আপোনাৰ ঘৰৰ দক্ষিণ দিশত কেতিয়াও নাৰাখিব। বিশ্বাস কৰা হৈছে যে প্ৰিয় দৰ্শক, এই দক্ষিণ দিশত যদি ঘৰত কেলেণ্ডাৰ ৰাখে, তেতিয়াহ'লে ঘৰখনৰ সদস্যসকলৰ উন্নতিৰ ক্ষেত্ৰত যিকোনো কৰ্ম কৰিবলৈ গৈ থমকি ৰ'বলগীয়া হয়। কেৱল ইমানেই নহয়, এই দক্ষিণ দিশত ঘৰত কেলেণ্ডাৰ ৰাখিলে ঘৰখনৰ সদস্যসকলৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, দক্ষিণ দিশটো হৈছে যম দেৱতাৰ দিশ। গতিকে আপুনি ভুলতো দক্ষিণ দিশত কেতিয়াও কেলেণ্ডাৰখন নাৰাখিব, ওলোমাই নাৰাখিব। লগতে প্ৰিয় দৰ্শক, দুৱাৰ বা খিৰিকীৰ ওপৰত কেতিয়াও আপুনি দুৱাৰ বা খিৰিকীৰ ঠিক ওপৰতে আপুনি কেলেণ্ডাৰ ওলোমাই নথব। ইয়াৰো আছে বিশেষ কাৰণ। ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ ইতিবাচক তথা ভাল শক্তি অহাত বাধাৰ সৃষ্টি কৰিব আৰু ফলত আপোনাৰ ঘৰত নিগেটিভ শক্তিয়ে বাস কৰিব তথা বেয়া শক্তিয়ে ঘৰখনত বাস কৰিব। সেইবাবে আপুনি সদায় পজিটিভ শক্তিক পাবৰ বাবে, ইতিবাচক শক্তি ঘৰলৈ আহিবৰ বাবে আপুনি দৰ্জা আৰু খিৰিকীৰ ঠিক ওপৰতে কেতিয়াও আপুনি ভুলতো ভুল কৰি আপুনি নাৰাখিব কেলেণ্ডাৰ। লগতে বাস্তুশাস্ত্ৰত কোৱা হৈছে যে আপুনি দৰ্জা খিৰিকীৰ ওপৰত যদি কেলেণ্ডাৰ ৰাখে, তেতিয়াহ'লে আপোনাৰ অগ্ৰগতিটো বাধা আহিব। কেৱল ইমানেই নহয়, আপোনাৰ কামত ব্যাঘাত জন্মিব। সেইবাবেই দুৱাৰ খিৰিকীৰ ওপৰত ৰখাটো বাস্তুশাস্ত্ৰৰ অনুযায়ী একেবাৰে শুভ নহয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, আপুনি নতুন বছৰৰ আগত যদি কেলেণ্ডাৰ ক্ৰয় কৰি আনিলে ঘৰলৈ, তেতিয়াহ'লে শুভ দিশ কি হয়, আপুনি কোনটো দিশত ঘৰখনত কেলেণ্ডাৰ ৰখাটো শুভ, আপুনি ভালদৰে কথাখিনি লক্ষ্য কৰি ধ্যান দি শুনিব আৰু এই দিশত কেলেণ্ডাৰ আছেনে নাই আপুনি ভালদৰে লক্ষ্য কৰিব আজি এই মুহূৰ্ততে। প্ৰিয় দৰ্শক, ঘৰৰ পূব দিশৰ দেৱালত আপুনি কেলেণ্ডাৰ ৰখোৱাটো বা লগোৱাটো অতি শুভ বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, পূব দিশ হ'ল সূৰ্য দেৱতাৰ দিশ, যি উন্নতি আৰু নতুনত্বৰ প্ৰতীক। এই দিশত যদি আপুনি কেলেণ্ডাৰ ৰখাব পাৰে বা লগাব পাৰে ঘৰত, তেতিয়াহ'লে ঘৰখনৰ সদস্যসকলৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহিব। সেইবাবেই বাস্তুশাস্ত্ৰৰ অনুসৰি পূব দিশত আপুনি লগাবলৈ চেষ্টা কৰিব কেলেণ্ডাৰ। লগতে প্ৰিয় দৰ্শক, উত্তৰ দিশত আপুনি লগাব পাৰে কেলেণ্ডাৰ। উত্তৰ দিশ হ'ল সমৃদ্ধি আৰু স্থিৰতাৰ দিশ। ব্যৱসায় উন্নতি আৰু আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ উত্তৰ দিশৰ দেৱালত আপুনি ঘৰৰ কেলেণ্ডাৰ লগোৱাটো অতি শুভ বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, আপুনি পূব দিশতো লগাব পাৰে, উত্তৰ দিশতো লগাব পাৰে। উত্তৰ পূব দিশ হৈছে আধ্যাত্মিক সজাগতা আৰু ব্যক্তিগত বিকাশৰ দিশ বুলি গণ্য কৰা হয়। কেৱল ইমানেই নহয়, আত্মা বিশ্লেষণ আৰু মানসিক শান্তিৰ বাবে এই দিশত কেলেণ্ডাৰ ৰখাটো অতি ফলদায়ক বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। প্ৰিয় দৰ্শক, আপোনাৰ যদি উত্তৰ পূব দিশত যদি কেলেণ্ডাৰ ৰখাবৰ বাবে লগাবৰ বাবে কোনো ঠাই নাই, তেনেহ'লে প্ৰয়োজন সাপেক্ষে আপুনি পশ্চিম দিশত কেলেণ্ডাৰ ৰখাবলৈ চেষ্টা কৰিব। পৰাপক্ষত উত্তৰ পূব দিশতে ৰখাবলৈ চেষ্টা কৰিব। যদি এই দিশত লগাব নোৱাৰে, তেন্তে পশ্চিম দিশতে আপুনি লগাব পাৰিব বুলি বাস্তুশাস্ত্ৰই উল্লেখ কৰিছে। প্ৰিয় দৰ্শক, এতিয়া আপুনি জানি লওক আপোনাৰ ঘৰত কেনেকুৱা ধৰণৰ কেলেণ্ডাৰ ৰখাটো বা লগোৱাটো একেবাৰে উচিত নহয়। প্ৰিয় দৰ্শক, পুৰণি কেলেণ্ডাৰ আপোনাৰ ঘৰত ভুলতো থৈ নিদিব। নতুন বছৰৰ কেলেণ্ডাৰখন আপুনি লগাই পুৰণি বছৰৰ যিখন কেলেণ্ডাৰ আছিল, সেইখন কেলেণ্ডাৰ আপুনি নতুন বছৰ যেতিয়াই কেলেণ্ডাৰ ঘৰলৈ আনিব, সেই পুৰণি কেলেণ্ডাৰখন আপুনি দূৰ কৰি দিব। যিখন কেলেণ্ডাৰৰ আপোনাৰ প্ৰয়োজন নাই, সেইখন কেলেণ্ডাৰ ঘৰত ৰখাটো অশুভ বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। নহ'লে আপোনাৰ কৰ্মত বাধা আহিব,
প্ৰগতি আপোনাৰ ৰৈ যাব বুলি উল্লেখ কৰা হৈছে। গতিকে আপুনি ইয়াৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত আপুনি কোনো ধৰণৰ লেতেৰা কেলেণ্ডাৰ, ফটা ফুটা কেলেণ্ডাৰ ৰখাটো উচিত নহয়। সদায় কেলেণ্ডাৰ আপুনি পৰিষ্কাৰ কৰি ৰাখিব লাগে। পৰিষ্কাৰ কৰি ৰাখিলে আপোনাৰ ঘৰলৈ ইতিবাচক সুফল আহিব বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক, এইটো মনত ৰাখিব, আপুনি যেতিয়াই কেলেণ্ডাৰ ক্ৰয় কৰিব তেতিয়া আপুনি এইটো ক্ৰয় কৰিব যাতে এই কেলেণ্ডাৰখনত যাতে কোনো ধৰণৰ নেতিবাচক ছবি নাথাকে। অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ যুদ্ধ আৰু দুখত থকা আৰু হিংসা কৰা আৰু কোনো ধৰণৰ জীৱ জন্তু নিৰ্জন কৰি থকা ছবিৰ দৰে আপুনি নেতিবাচক কোনো ধৰণৰ ছবি থকা কেলেণ্ডাৰ ঘৰলৈ ক্ৰয় কৰি আনিব নালাগে বুলি বাস্তুশাস্ত্ৰত উল্লেখ কৰা হৈছে। ইয়াৰ ফলত ঘৰখনত অশান্তিৰ সৃষ্টি হয় বুলি উল্লেখ কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। গতিকে আপুনি কেলেণ্ডাৰৰ বিষয়ে সঠিকভাৱে যদি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই জানি ল'লে তেতিয়াহ'লে আপোনাৰ ঘৰলৈ নিশ্চিতভাৱে সুফল আগমন হ'ব, কৰ্মত উন্নতি হ'ব, আপোনাৰ লগতে আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত উন্নত ফলাফল আপুনি অৱশ্যেই দেখিবলৈ পাব। বছৰটোৰ বাবে ঘৰখনৰ বাবে অতি মংগল হ'ব। আৰ্থিক উন্নতিও আপুনি ঘৰখনক কৰি তুলিব পাৰিব। এই নিয়মসমূহ অৱশ্যেই মানি চলিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ লগতে আৰু 10 জনকো উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৰে লগতে, যাতে সকলোৱে কেলেণ্ডাৰ আনি সঠিক দিশত ৰাখি সুফল পাব পাৰে। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। ধন্যবাদ।